এইটো বলেৰো এভবেটৰ AC এভবেটৰ হয়। ই জাম হৈ যায়, ধূলি সোমায়। যিহেতু ধূলি সোমোৱাৰ কাৰণে জাম হৈ গ'ল আৰু ইয়াৰ কাৰণে ভিতৰলৈ AC হাৱাটো কম আহিব, অৰ্থাৎ লোৱাৰ ফেনটো চলিব কিন্তু বতাহটো পিনে পাৰ হৈ নাহিব। তাৰ কাৰণে খুলিব লাগিব গোটেইখিনি। আৰু এইটো এভবেটৰ বহুত ধূলি আছে, কভাৰবোৰ ইয়াক চফা চিকুণকৈ লগাব লাগিব। আৰু তাৰ কাৰণে খুলিবলৈ ডেস্কবোৰ্ড, গোটেই ডেস্কবোৰ্ড খোলাৰ কাৰণে খোলাৰ পাছতে এভবেটৰটো ওলায়। তাৰপিছত আমি চফা কৰিব লাগিব। এইটো ছাৰ্ভিচিঙত নি ধুনীয়াকৈ প্ৰেছাৰত পানী মাৰিব নালাগে, যিহেতু পাখিবোৰ বেকা হৈ গ'লে আমাৰ বতাহটো ওলোৱাতে অলপ অসুবিধা হ'ব। তেনে এটা ফ'ৰ্জত মাৰিব লাগিব, ধুনীয়াকৈ চফা চিকুণ কৰি লগাব লাগিব। তাৰপিছত আমি এতিয়া ঠাণ্ডা কেনেকুৱা? হা মজা মজা। আগতে কেনেকুৱা হয়, গৰম হয় নে ঠাণ্ডা হয়? আগতে মানে AC ভিতৰত আপোনাৰ হেলিকপ্টাৰ চলি থকা নিচিনা হয়। ডাঙৰ মাত ঠাণ্ডা বুলিলে একো লোৱাৰটো চলি থাকে কিন্তু তাৰ ঠাণ্ডা গুণাগুণটো কম। হাৱাও মানে একদম আপোনাৰ হাতখন চুই চালে পায়, ঠাণ্ডাটো একো নহয়ে। এতিয়া মানে বহুত ধুনীয়া ঠাণ্ডা। এতিয়া ঠাণ্ডা হয় নাই? মানে এক নম্বৰতে মানে বহুত ঠাণ্ডা গৈছে, ইয়াতে মানে কপাই দিছে। বলেৰো 1 নম্বৰ AC 1 নম্বৰ দিলে মানে বহুত ঠাণ্ডা পৰে। যেতিয়া এভবেটৰটো জাম হৈ যায় তেতিয়া ঠাণ্ডাটো কম হয়, মানে AC যিটো ঠাণ্ডা থাকে সেইটো কম হয়। আৰু এতিয়া ধুনীয়া হৈ গ'ল। আৰু কি চফা কৰি দেখিলে, আৰু তাৰ কাৰণে আমি এভবেটৰ চফা কৰিলে গোটেই ডেস্কবোৰ্ড খুলিবলগীয়া হয়। ধন্যবাদ।